প্ৰিয় দৰ্শক, বিশাখাপট্টনম ৰেলৱে ষ্টেচনৰ পৰা আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আৰু এতিয়া আমি যিহেতু বেংগলোৰলৈ গৈ আছোঁ হাওৰাৰ পৰা, গতিকে এতিয়া ট্ৰেইনখন বিশাখাপট্টনমত অলপ সময় ৰ'ব। গতিকে আপোনালোকক গোটেই দৃশ্য অলপ দেখুৱাবলৈ চেষ্টা কৰিম, লগতে যি ৰেচিডেঞ্চিয়েল প্লেচ আছে সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি এই জাষ্ট বিশাখাপট্টনম ৰেলৱে জংচন আমি আমাৰ ট্ৰেইনখন এৰিলে আৰু পুনৰ আজি আমি বেংগলোৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চাওক ক্লাইমেটটো একদম বৰষুণ দি আছে, চাওক বৰষুণ পূৰা পৰি আছে, এয়া বৰষুণ দি আছে আৰু ক্লাইমেটটো একদম ঠাণ্ডা ক্লাইমেট। ঠিক আছে, 12টা-1টামান বাজিছে। আমি ৰাতিপুৱা 7টা বজাত গৈ বেংগলোৰ পাম। আৰু চাওক এতিয়া বিশাখাপট্টনম এই জাষ্ট এৰিছে আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে এয়া হৈছে বিশাখাপট্টনম হৈছে অন্ধ্ৰপ্ৰদেশ ষ্টেট হয়। যিহেতু অন্ধ্ৰপ্ৰদেশক সকলো মানুহ অন্ধ্ৰপ্ৰদেশ ষ্টেটক চিনি পায়, যিহেতু আমাৰ তালৈ কণী গৈ থাকে, মাছ গৈ থাকে অন্ধ্ৰপ্ৰদেশৰ পৰা, সেইকাৰণে আমি অন্ধ্ৰপ্ৰদেশ ভালকৈ চিনি পাওঁ। আনবোৰ ষ্টেট চিনি নাপালেও অন্ধ্ৰপ্ৰদেশ আমাৰ মানুহে ভালকৈ চিনি পায়, নহয় জানো? গতিকে এয়া অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম। বৰ্তমান এতিয়া আমি এৰিয়াত আছোঁ আৰু ইয়াত ট্ৰেইনখন গৈ আছে। ষ্টেচনত মই বহুত বেছি সময় ৰ'ব নোৱাৰিলোঁ, কাৰণ ট্ৰেইনখন মানে এইবিলাকৰ কোনো ভৰসা নাই, পটককৈ ট্ৰেইন এৰি দিব। আৰু যিকোনো জেগাতে আপুনি অন্যমনস্ক যদি হৈ যায় ষ্টেচনত নামি পেলাই, আৰু ঘপককৈ আপোনাৰ ট্ৰেইনখন হয়তো এৰি দিবলগীয়া হ'ব পাৰে। আৰু ট্ৰেইনখন এৰি দিয়াৰ লগে লগে যদি আপুনি গম নাপায়, তেতিয়াহ'লে আপোনাৰ মানে মাথাটো গৰম হৈ গ'ল আৰু ব্ৰেইনটো বেয়া হৈ যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব চিন্তা কৰক। আৰু এটা ছাইডত চাওকচোন, এইফালে ইমান ট্ৰেইনৰ লাইন গৈছে। এতিয়া এইফালে ক'লৈ গৈছে নাজানো, আৰু মানুহৰ ঘৰলৈতো যোৱা নাই বাৰু। চাওক, গতিকে ট্ৰেইন কেইবাখনো তাত ৰৈ আছে চাগে। এইফালে ট্ৰেইন ৰিপেয়াৰিং কৰে নেকি, দবা চবাবোৰ। আৰু ইণ্ডাষ্ট্ৰি মই বহুত বেছি দেখিছোঁ ইণ্ডাষ্ট্ৰি। ঠিক আছে, যিবিলাক ঘৰবিলাক আছে মানুহ অন্ধ্ৰপ্ৰদেশৰ ঘৰবোৰ চাওকচোন। মই বাঁহৰ ঘৰ বা আমাৰ তাৰ নিচিনা আছাম টাইপৰ ঘৰ মই দেখা নাই, চব পকাৰ ঘৰেই দেখিছোঁ, RCC টাইপৰ নিচিনা ঘৰবোৰ। কিন্তু ঘৰবোৰ মানে অলপ বেলেগ ধৰণৰ ঘৰবোৰ। ঠিক আছে, গতিকে চাওক মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক এয়া চাওক ঘৰবোৰ কেনেকুৱা ষ্টাইলবিলাক চাওকচোন আপোনালোকে, টাইপবিলাক চাওক। ঠিক আছে, এয়া হৈছে বিশাখাপট্টনম আৰু ইয়াৰ যিবিলাক ৰেচিডেঞ্চিয়েল এইটো প্লেচ হয়। গতিকে ঘৰবোৰ চাওক কি ধুনীয়া লাগিছে। ঘৰবোৰ মানে কিবা অলপ বেলেগ ধৰণৰ দেই, চাওক না। খিৰিকী ষ্টাইলবিলাক চাওক, গ্লাছৰ এইবিলাক চাওক। আমাৰ লগত এইফালে আমাৰ সিফালৰ ঘৰৰ লগত এইবিলাক ঘৰ নিমিলে, চাওক। ঠিক আছে, চাওকচোন ঘৰৰ ষ্টাইলবিলাক চাওক। গতিকে এনেকুৱা ষ্টাইলৰ ঘৰ এটা অসমতো বনাই ল'ম নেকি। চাওক
গোটেই মানে আপোনালোকৰ ৰেচিডেঞ্চিয়েল প্লেচ এটা পালোঁ যিহেতু, আৰু সেইকাৰণে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। চাওকচোন, এটা ৰেলৱে কিবা এটা মানে ইয়াৰ ইণ্ডাষ্ট্ৰি হয়, ঠিক আছে, ৰেলৱে ফেক্টৰী কিবা এটা এই ডবা চবাবিলাক ৰেলৱেৰ কিবা এটা হয়, এটা ইণ্ডাষ্ট্ৰি হয় চাগে। ইয়াতে ডবা আৰু যিবিলাক টেংকি আছে টেংকিবিলাক চাগে ৰিপেয়াৰিং কৰে। চাওকচোন, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওক। কালি ৰাতি 10টা বজাত হাওৰাৰ পৰা এখন ট্ৰেইন এৰিলে। হাওৰা বাংগালুৰু বুলি লিখা আছে এখন ট্ৰেইনত, গতিকে এৰিলে। তাৰপিছতে আমি এতিয়া প্ৰায় 1-1:30মান বজাত আহি পেলাই বিশাখাপট্টনম পালোঁ। আৰু বাটত যিবোৰ মানে ষ্টেচন পাইছোঁ সকলোতেতো ট্ৰেইনখন নাৰাখে, আৰু যিহেতু AC ডবাবিলাকত আপোনালোকে জানে গ্লাছ চ্লাছ খোলা নাথাকে বা দৰ্জা চৰ্জাবোৰ প্ৰায় মাৰি থোৱা থাকে, আৰু সেইকাৰণে ভিডিঅ' কৰিবলৈ অকণ অসুবিধা হয়। গতিকে আহি পালোহি, আৰু বিশাখাপট্টনম যিখন সময় ৰৈছিলে মই অকণমান জাষ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যি পাৰিলোঁ। এটা বিশাল এটা এৰিয়া কভাৰ কৰি আছে হা, এইটো ৰেলৱে এটা ইণ্ডাষ্ট্ৰি হয়। ইয়াতে চাগে আপোনাৰ ডবাবিলাক আৰু যিবিলাক টেংকিবিলাক আছে এইবিলাক চাগে ৰিপেয়াৰিং কৰে। বিৰাট ডাঙৰ এৰিয়া কিন্তু দেই। এতিয়া এয়া জাষ্ট শেষ হৈছে এইডোখৰ। এইখিনিকে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বিশাখাপট্টনম ৰেলৱে ষ্টেচন, লগতে ৰেচিডেঞ্চিয়েল প্লেচ। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।